নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলৰ যি গ্ৰেড আছে সেই গ্ৰেড কেন্দ্ৰীয় চৰকাৰে একত্ৰিত কৰাৰ প্ৰস্তাৱ আহিছে, যাৰ ফলত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন 50%তকৈ বেছিকৈ বৃদ্ধি পাব। হয়, এই সন্দৰ্ভত শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। ইয়াত চাব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে 16 জানুৱাৰী তাৰিখে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে। 2 নম্বৰত কৈছে, ইয়াৰ ফলত প্ৰায় 50 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন আৰু অন্যান্য ভাত্তা পুনৰ নিৰীক্ষণৰ পথ মুকলি হৈছে। 3 নম্বৰত কৈছে, নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনাৰী অৰ্থাৎ JCM ষ্টাফছেডে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ বাবে টাৰ্মছ অৱ ৰেফাৰেন্স 8ৰ TORৰ পৰামৰ্শ দাখিল কৰিছে। তাৰপিছত কৈছে, এই পৰামৰ্শসমূহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চনৰ গাঁথনি, ভাত্তা আৰু সুবিধাসমূহৰ যথেষ্ট পৰিৱৰ্তনৰ আহ্বান জনাইছে। তাৰপিছত কৈছে, TORৰ এটা মূল পৰামৰ্শ হ'ল দৰমহাৰ স্কেলসমূহ একত্ৰিত কৰা আৰু কেৰিয়াৰৰ পথত থকা বিজুতিসমূহ আঁতৰাই দৰমহাৰ গাঁথনি সৰল কৰাৰ প্ৰস্তাৱ। তাৰপিছত কৈছে, JCMৰ কৰ্মচাৰী পক্ষৰ সম্পাদক প্ৰধান শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই দাখিল কৰিছে এক বিস্তৃত প্ৰস্তাৱ। ইয়াত গুৰুত্ব দিবলগীয়া মূল ক্ষেত্ৰসমূহৰ ওপৰত আলোকপাত কৰা হৈছে। তাৰ তলত কৈছে, কৰ্মচাৰী পক্ষই আগবঢ়োৱা এটা ডাঙৰ পৰামৰ্শ হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ স্কেল 1ৰ পৰা 6 স্তৰৰ ভিতৰত একত্ৰিত কৰা, অৰ্থাৎ লেভেল 1ৰ পৰা লেভেল 6লৈকে এই লেভেলকেইটা একত্ৰিত কৰিব লাগে বুলি কৰ্মচাৰী পক্ষই দাবী জনাইছে। তাৰপিছত কৈছে, বৰ্তমানৰ দৰমহাৰ স্কেলৰ গাঁথনিত লেভেল 1ৰ পৰা লেভেল 18লৈকে মুঠ 18টা স্তৰ আছে, অৰ্থাৎ লেভেল আছে। তাৰ তলত কৈছে, সপ্তম দৰমহা আয়োগৰ পিছত লেভেল 1ৰ ন্যূনতম মাহিলী দৰমহা 18,000 টকা আৰু লেভেল 18ৰ সৰ্বোচ্চ দৰমহা 2,50,000 টকা প্ৰতি মাহে নিৰ্ধাৰণ কৰা হৈছিল। তাৰ তলত কৈছে, সমান পাৰিতোষিক আৰু উন্নত কেৰিয়াৰৰ পদোন্নতিৰ বাবে কৰ্মচাৰীসকলৰ ফালৰ পৰা এই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰক জনোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে JCM অৰ্থাৎ ষ্টাফছেডে উক্ত প্ৰস্তাৱকেইটা কেন্দ্ৰীয় চৰকাৰক দিছে। যিহেতু কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ গৈ আছে, অৰ্থাৎ কাৰ্যকৰী কৰিবলৈ গৈ আছে, আৰু এই অষ্টম দৰমহা আয়োগৰ খচৰা প্ৰস্তুত কৰাৰ আগতে JCMে কেন্দ্ৰীয় চৰকাৰক এইকেইটা বিষয় অষ্টম দৰমহা আয়োগত ৰাখিবলৈ পৰামৰ্শ দিছে। গতিকে আশা কৰা হৈছে যে আমাৰ কেন্দ্ৰীয় চৰকাৰে ষ্টাফছেডৰ এই প্ৰস্তাৱকেইটাৰ ওপৰত আলোকপাত কৰিব আৰু গুৰুত্ব সহকাৰে অষ্টম দৰমহা আয়োগত সন্নিৱিষ্ট কৰিব। গতিকে যাৰ ফলত আমাৰ চৰকাৰী কৰ্মচাৰীসকল বহু পৰিমাণে উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।